নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ' সৈতে। আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'লৈ কোৱাটোৱে নাযাব, শুনি থাকিব শেষলৈকে। কাণ্ড হ'ল বিয়াৰ আগদিনা। পলাশ দাই মোৰ নাম আৰু মোৰ বয়স প্ৰায় 22 বছৰ। কি কৰোঁ কি নকৰোঁ, পঢ়া শুনাত এইবিলাক উল্লেখ কৰি একো লাভ নাই, গতিকে নকৰি দিয়া। যিটো বয়স পাইছোঁ, কোনো ধুনীয়া স্ত্ৰী দেখিয়ে চুলি দিওঁ মন যায়। মানুহৰ মাজতে জনাংগ দাং খাই উঠে। মামাৰ ছোৱালীৰ বিয়া লাগিছে, গতিকে সপৰিয়ালে মামাৰ ঘৰত গ'লোঁ 3 দিন আগতে। কিন্তু বিয়াৰ কাম কাজত আৰু মই ক'ত মন দিম, ওলোটা মামীক হে লাইন মাৰিব ধৰিলোঁ। কাৰণ মামীৰ ভৰ যৌৱন দেহটোৱে মোক মুগন্ধ কৰি পেলাইছিল। এইফালে তাইৰ ছোৱালীক বিয়া দিব ওলাইছে, কিন্তু মামী হেনো কেঁচা যৌৱনে পলোৱা নাই। শকত আৱত বগা ৰঙৰ বেলুনৰ দৰে ফুলি উঠি থকা বুকুখনি আৰু টিকাত দুখন খোজৰ তালে তালে হালি থকা। কি সুন্দৰ লাগে। মামীক দেখিলেই মন কৰে মামীক ক'ৰবাত অপহৰণ কৰি লৈ যাই চেপি ৰস উলিয়াই চুদি আধা মৰা কৰি দিম। যোৱাৰ পৰাই মামীৰ লগত পূৰা ফ্লাৰ্ট কৰি আছোঁ, কিন্তু মামী হেনো মোক তেনেকৈ পাত্তা দিয়া নাছিল। অৱশ্যে ভাগিন বুলি মৰম কৰিছিল। মই মামীৰ পিছ এৰা নাছিলোঁ, কিন্তু তেনেকৈ বিয়াৰ আগদিনা খবৰ এই ঘটনাটো মই সেইদিনা সাজি পূৰা একেবাৰে মুডত আছিল। কেনেবাকৈ হ'লেও মামীৰ ওচৰত নিজৰ কেলাডাল আজি ফৰামেই বুলি মন্তব্যলৈ আছিলোঁ। পিছত কি হয় দেখা যাব। মই জানো যে সন্ধিয়া মামী গা ধুবলৈ বাথৰুমত সোমাব পূজা কৰাৰ কাৰণে। তেতিয়া মই ঘৰৰ লাইটবোৰ কাটি দি বাথৰুমত সোমাই মামীক পূৰা চুৰিম। ৰাতিপুৱাটো কেনেবাকৈ পাৰ হ'ল, দুপৰীয়া হ'ল আকৌ। মামীহঁতে কাম বনত ব্যস্ত। ভালেকেইজন তিৰিবিলাক লগ লাগি কাম কৰি আছিল। সিহঁতৰ লগত মোৰ মাও কাম কৰি আছিল। মাৰ মোবাইলটো মোৰ লগত আছিল, মায়ে মোক ৰাখিব দিছিল। তেতিয়া 1 বাজে আৰু মাৰ মোবাইলত এটা মেছেজ আছিল। মেছেজটো আছিল দেউতাৰ মেছেজ আছিল, কৰবী মোৰ মাৰ নাম। 2টা বজাত আহিবা কিন্তু, ভাণ্ডাৰ ঘৰত নাপাহৰিবা। আকৌ আজি ৰাতিপুৱা আধৰুৱা হৈছে, মন গৈ আছে বহুত চোদন কেইটা দিব। মই দেখি অদ্ভুত ভবা নিচিনা হ'লোঁ। কেতিয়াবা মা দেউতাৰ চোদনৰ কথা একেবাৰে ভবা নাছিলে দেই জীৱনত। দেউতাৰ চোদনৰ কথা একেবাৰে ভবা নাছিলে দেই জীৱনত। কিবা যেন লাগিল ধৰিলে আৰু দেউতাৰ বিষয়ে অধ্যয়ন হ'ল যে মোৰ দেউতাও কম চোদৰো নহয় দেই। তেনেকৈ মাৰ কথা ভাবিব ধৰিলোঁ মানে কি মূৰত আহি পৰিল। মাও এই 45 বছৰীয়া বয়সত কম খামুচি মাল নহয় দেই। দেখাততো মাও ধুনীয়া পাছপৰ্ট 3 ইঞ্চি পূৰা একেবাৰে হিন্দী চিনেমাৰ দিব্যা দত্তৰ দৰে নমকা মাল হয়। মোৰ এনেই ৰাতিপুৱাৰে পৰাই মামীৰ কাৰণে খাউচ উঠি আছিল। মূৰত ইমানকৈ চোদাৰ ঠাণ্ডা সোমাই আছিল যে মোৰ মূৰত এটা বুদ্ধি খেলালে। মই 2টা বজালৈ অপেক্ষা কৰিলোঁ আৰু ঠিক 2 বজাত মই ভাণ্ডাৰ ঘৰ সোমাই খিৰিকীবিলাক বন্ধ কৰি দিলোঁ। ভাণ্ডাৰ ঘৰটো আছিল ভিতৰুৱা ঠাইত, ক'ত বাহিৰৰ পৰা সূৰ্যৰ ৰশ্মি নপৰে বুলি ক'ব পাৰি। মই ভাণ্ডাৰ ঘৰত অন্ধকাৰৰ সহায়ত লুকাই আছিলোঁ। অলপ সময় পিছতে মা ভাণ্ডাৰৰ ঘৰত সোমাই দৰজা বন্ধ কৰি লাহেকৈ মাত দিলে, আপুনি আছেনে? ময়ো মধুৰ মাত লগালোঁ। মা লাহেকৈ ক'লে, দে বেছি দেৰি নকৰিব, বৌয়ে মাতি আছে। আলহীবিলাকক ভাত পানী দিব হৈছে। মা নিজে 1-2টা চাউলৰ বস্তাত আগফালে হেলন দি নিজৰ মেখেলাখন কঁকাল লৈ দাঙি দিলে। অন্ধকাৰৰ হ'লেও কিছু শতাংশ দেখা গৈছিল। মই এবাৰ ভাবিলোঁ এনে কৰা মান্য নহ'ব, যিহেতু মোৰ জন্ম দিয়া মা। কিন্তু মোৰ 6 ইঞ্চিৰ জনাংগটোৱে আকৌ মাক আধা নগ্ন দেখি সুহুৰি মাৰি জনালে যে মোক বুজ লাগে কেৱল মাৰে হওক বা আন কানোবাৰ। ময়ো আৰু তেজৰ গৰমত মাৰ পিছপিনে গৈ থিয় হওঁ। অন্ধকাৰত মই মাৰ বহল টিকা দুখন চুব ধৰিলোঁ। মাৰ টিকা দুখন চুই চাওঁতেই মোৰ বুকু ধপধপাই উঠিল। মা সিদিনা কমলা ৰঙৰ মেখেলা চাদৰ পিন্ধিছিল। মাৰ কঁকালত কোনো পেণ্টি নেপালোঁ। চাগে মায়ে আগতে ঘূৰি আহিছিল। আৰু মায়েও ফুচফুচাই ক'লে, কি দেখি পৰিছেহে, কিয় দেৰি কৰিছেহে, দিয়ক না সোনকালে পেলি দিয়ক, মই যাব লাগিবতো। সোনকালে নহ'লে বিচাৰি থাকিব। মাৰ মুখত প্ৰথমবাৰ লেপেৰা কথা শুনা পালোঁ আৰু একেবাৰে গা জংগজ খালে। তেজ আৰু গৰম হৈ পৰিল যেন। মই মাৰ ডাঙৰ টিকা দুখন মেলি লৈ
আঁঠু কাঢ়ি মাৰ বুচখন চেলেকিব ধৰিলোঁ। মোৰ বুচত জোপোহা বাল আছিল। মই মাৰ বুচখনত ওঠ দুটাত মাজত জিভা লগাই চেলেকি দিব ধৰিলোঁ। কি মজা লাগিছিল। কেঁচা ফেঁচা মাৰ বুচৰ পানীৰ স্পষ্ট। মায়ে প্ৰথমে ক'লে, কি কৰে হে, দেৰি হ'বতো। কিন্তু মাৰো বৰ সুখী লাগিছিল আৰু মাও পিছত কৈছিল, হেৰি আজি ইমান দিন মূৰত চেলেকি দিছে যে, উফ ভাল লাগিছে কিন্তু, উফ দিয়ক চেলেকি, মজা লাগিছে। মই অলপ পৰ মাৰ বুচখন চেলেকিলোঁ। তাৰপিছত থিয় হৈ মই পেণ্টটো নমাই লৈ জেংগাটো নমাই দাং খাই থকা জনাংগটো মাৰ বুচত লগাই আগটো অলপ ফুৰিব ধৰিলোঁ। মোৰ বৰ মজা লাগিছিল দেই মাৰ পনীয়া বুচখনত, নৰম গৰম অনুভৱ। তেতিয়া মায়ে আঁতৰ হৈ ক'লে, কিয় খেলা কৰিছে, দিয়ক না সোনকালে, যাব লাগিবতো। ময়ো উৎকণ্ঠ হৈ মাৰ লাহি কঁকাল খামুচি ধৰি একে খাপে হেঁচা মাৰি গোটেইডাল সোমাই দিলোঁ। মায়ে কেঁকাই উঠিল, বুলি মাৰিলে। ঐ আজি ইমান হাৰ্ড লাগিছে যে, আৰু মোটা মোটা লাগিছে। মা মোৰ সমতল পেটত হাতখন দি দিলে আৰু মায়ে গম পালে যে। তো বন্ধুসকল, ছেকেণ্ড পাৰ্ট শুনিবৰ কাৰণে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, বেল আইকনটো দবাই দিব লাগিব, লাইক কৰিব লাগিব আৰু লগতে এই কাহিনীটো কেনেকুৱা লাগিলে মন্তব্যটো জনাবলৈ কেতিয়াও নাপাহৰিব, লগতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। থেংক ইউ। আকৌ লগ পাম।